হেল্ল' দোস্ত, প্ৰথম আজি আহি গজা বনাইছোঁ আৰু গজাটো কালাৰ হৈছে আৰু ভাল কালাৰ হৈ যোৱাৰ পিছত তাক বাহিৰলৈ উলিয়াই দিম। ইমান এটা ধুনীয়া কালাৰ হৈ দেখিছে। আৰু এইফালে চাওক গজা ফ্ৰাই কৰি মই উলিয়াই দিলোঁ আৰু কিমান এটা ধুনীয়া কালাৰ হৈছে দেখিছেনে। আৰু গজাটো চাওক না কিমান এটা ধুনীয়া হৈছে দেখিছেনে। তো এনেধৰণে গজা বনাব লাগে আৰু খাবলৈ খুব সোৱাদ হয়। তো ভিতৰলৈকে সিজে গজাটো, ভিতৰত মানে টাইট নাথাকে, একদম নৰম থাকিব এইটো গজা দেখিছেনে। বুন্দিয়া ফ্ৰাই কৰি থৈছোঁ, এতিয়া ৰস খুৱাবলৈ আছে। আগতে কি হয় ন, ফ্ৰাই কৰোঁতে ৰস খুৱাই দিয়া হয়, কিন্তু আজিকালি ৰসটো এক্সট্ৰাকৈ খুৱাই দিয়া হয় দেখিছেনে। আৰু এইফালে চাওক ভুজিয়া বনাই দিলোঁ, গজা ভুজিয়া, তাৰপিছত বুন্দিয়া বনাইছোঁ, দেখাই আছোঁ দেই আপোনালোক। এইফালে চাওক কাটা খুৰমা দেখিছেনে, আৰু এইফালে বুন্দিয়া, ঘিউ দিয়া বুন্দিয়া হয় দেই। আৰু এইফালে চাওক ৰাতিপুৱা আহি মই লালমোহন অলপ অৰ্ডাৰ আছিলে আৰু লালমোহনটো বনাই ৰেডি কৰি ল'লোঁ। আৰু তাৰপিছত মই বেলেগ কাম কৰা হ'ব, কাম গৰম আছে। আৰু এই লালমোহনটো বনোৱাৰ পিছত মোটামুটি আধা ঘণ্টা সময় ৰসত থাকিব দিব লাগে। আধা ঘণ্টা 1 ঘণ্টাৰ পিছত ৰসত থকাৰ পিছত সি ডাঙৰ হৈ যাব আৰু খাবলৈ খুব সোৱাদ হ'ব দেখিছেনে। আৰু এইটো যে বগা বগা দেখিছে যে আপোনালোকে, এইটো মিষ্টি বনোৱা ৰস আছিলে, তাতে মই লালমোহন বনাইছোঁ। পূৰা গৰম আছে দেখিছেনে, ধোঁৱা ওলাই আছে। আৰু এইফালে চাওক গোটা নিমকি বনাই আছোঁ দেখিছে, কিমান গোটা 100 পিচ গোটা নিমকি অৰ্ডাৰ আছে, এইটো বনাই আছোঁ। আৰু এইফালে চাওক গোটা নিমকি বনাই ৰেডি কৰি দিলোঁ দেখিছে, ইমান ধুনীয়া হৈছে গোটা নিমকিটো, একদম নৰম হৈছে, খাবলৈ খুব সুন্দৰ হৈছে দেখিছে। এনেকৈ দবাই দিলে ভাগি যাব, এনেকৈ চুলেই ভাগি যাব। তো এনেধৰণৰ গোটা নিমকি বনাব লাগে যাতে বয়সস্থ মানুহেও ধুনীয়াকৈ খাব পাৰে, টাইট নহয়, একদম হালকা নৰম বনাব লাগে দেখিছে। এইফালে ভুজিয়া ৰেডি কৰিছোঁ, আৰু এইটো টিংখন আমি ফুটা কৰি লোৱা হৈছে, আৰু এইটো কাঠৰ ফ্ৰেম বনাই লোৱা হৈছে। তাৰপিছত এইফালে বেচন ধুনীয়াকৈ খানি মই ৰেডি কৰি লৈছোঁ মছলা দি পেলাই, এইটো চাওক বেচন বুজিছে। আৰু ইয়াত থৈ পেলাই এনেকৈ মাৰিব লাগিব, আৰু কেৰাহীৰ ওপৰত দি ল'ব লাগিব বুজিছে। ইয়াৰ ৰিফাইন অইল আছে, তেলটো গৰম হৈ আছে, এতিয়া ইয়াত মই ওপৰত দি পেলাই মাৰিম আৰু ভুজিয়া হ'ব। আৰু এইফালে চাওক নৰসিংহ পাত মই ফ্ৰাই কৰি পেলাই মিহি কৰি লৈছোঁ, যাতে ভুজিয়াটো খাবলৈ টেষ্ট হয়। আৰু এইফালে চাওক মই ভুজিয়া ৰেডি কৰি দিলোঁ দেখিছেনে। ইয়াত মই ওপৰত ইয়াত দি পেলাই এনেকৈ মাৰি দিলোঁ, ধুনীয়াকৈ ভুজিয়াটো ওলাই গ'ল। আৰু ইয়াত চাওক ভুজিয়া ৰেডি হৈ গ'ল। কাৰণ হাতে বনোৱা ভুজিয়াটো খাবলৈ খুব সোৱাদ হয় চাওক, ইমান এটা ধুনীয়া কালাৰ আছে। আৰু এইফালে চানা বৰফি বনাম। চানা বৰফি বনাবলৈ গাখীৰটো গলাই মই ডাঠ কৰি লৈছোঁ, কাৰণ গাখীৰটো গলাই 5 লিটাৰ গাখীৰ আছে, গলাই আধা লিটাৰ বনাই দিব লাগিব। ডাঠ হৈ যাব ন, তেতিয়া ইয়াত চানাটো দি পেলাই চেনি দি পেলাই মাৰিব লাগিব বুজিছেনে। একদম পিয়'ৰ গাখীৰ হয়, ম'হৰ গাখীৰ। আৰু ইয়াত গলাই পূৰা হিট দি আছোঁ মই। ইমানটো আছিলে দেখিছেনে গাখীৰ, ইয়ালৈকে গাখীৰ আছে, কমি গৈছে এতিয়া। আৰু এইফালে চানা বৰফি বনাই আছোঁ, চানাটো দি পেলাই এতিয়া মই হিলাই আছোঁ দেখিছেনে। টাইট নোহোৱালৈকে হিলাই থাকিব লাগিব, যেতিয়া টাইট হৈ যাব যেতিয়া পিৰা ধুনীয়াকৈ দি পেলাই এক পিচ কৰি মই কাটি দিম। আৰু এইফালে চাওক বৰফিটো মই ধুনীয়াকৈ পিৰাত সমানকৈ বহাই দিলোঁ, এতিয়া ধুনীয়াকৈ পিচ কৰি ইয়াক কাটিব লাগিব। আৰু এইফালে চাওক বৰফি মই ধুনীয়াকৈ কাটি ট্ৰেত সজাই দিলোঁ, ইমান ধুনীয়া হৈছে দেখিছেনে। এনেকেই ৰেচিপিবিলাক বনোৱা হয়। ৰেচিপি ভিডিঅ' মই দিয়া নাই, খালি মই ব্লগ ভিডিঅ' দি আছোঁ, কাৰণ ৰেচিপি ভিডিঅ'বিলাক